সর্ব পাপ হর হরি মহাদেব নমস্তুতে এই গুপ্তেশ্বর দেবতা এই ভক্তসকলে তোমাৰ চৰণত প্ৰণিপাত জনাইছে। ভক্তসকলৰ মনৰ হতবাঞ্ছা পূৰ্ণ কৰি নিৰ্বিঘ্নে নিৰাপদে বহুকাল ৰক্ষাৰ প্ৰাৰ্থনা। হৰি ওম তৎসৎ স্বস্তি কল্যাণমস্তু। আজি মহাশিৱৰাত্ৰি। ৰাজ্যৰ শিৱ মন্দিৰসমূহত মহাশিৱৰাত্ৰি উদযাপন কৰাৰ সমান্তৰালভাৱে ঐতিহাসিক শিঙৰি গুপ্তেশ্বৰ দেৱালয়তো উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি। প্ৰতি বছৰে দূৰ দূৰণিৰ পৰা লক্ষাধিক ভক্তৰ সমাগম হয় এই ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত। আজিও ভগৱান শিৱক পূজা অৰ্চনা কৰিবলৈ পুৱাৰে পৰা অগণন ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয় দেৱালয়খনলৈ। ইয়াৰ উপৰিও শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা 6 দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মেলা অনুষ্ঠিত কৰা হৈছে। আজি পুৱা 10 বজাত দেৱালয় উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি বগীৰাম বড়োৱে শিৱৰাত্ৰি মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইপিনে গুপ্তেশ্বৰ দেৱালয়ত পুৱাই সমাগম ঘটা অগণন ভক্তপ্ৰাণ ৰাইজে শাৰী পাতি পূজা অৰ্চনা কৰি বাবাৰ আশীষ লয়। শিৱৰাত্ৰি উপলক্ষে দেৱালয় পৰিসৰতো এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। দেৱালয় উন্নয়ন সমিতিৰ মুখ্য সম্পাদক গোপাল আচাৰ্যই জনোৱা মতে শিৱৰাত্ৰি মেলাত 4 প্ৰহৰৰ শিৱ পূজা, বাথৌ পূজা, হৰিনাম কীৰ্তন, ভাওনা প্ৰদৰ্শনৰ কাৰ্যসূচী ৰখা হৈছে। আনপিনে শিৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত মীনা বজাৰ চাৰ্কাছ আদিত অগণন ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কাহিনীৰ স্মৃতি বিজড়িত গুপ্তেশ্বৰ দেৱালয়ত শিৱৰাত্ৰি মেলাৰ প্ৰথম নিশা উপলক্ষে জহামাৰী গাঁৱৰ ৰাইজৰ সমূহীয়া উদ্যোগত ভাওনা প্ৰদৰ্শন কৰা হ'ব। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জহামাৰীবাসী ৰাইজে ভাওনা প্ৰদৰ্শন কৰিব। এইবাৰ 140 সংখ্যক ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। মোটেই হৈছে আমাৰ যে মন্দিৰৰ পবিত্ৰতাটো ৰক্ষা কৰি মেলা কেনেকৈ পৰিচালনা কৰিব পাৰি, সেই উদ্দেশ্যলৈ গোটেই মন্দিৰ চৌহদত মদ মাংস নিষিদ্ধ কৰা হৈছে মন্দিৰৰ মেলা পৰিসৰৰ ভিতৰত। আৰু আধ্যাত্মিক পৰিৱেশ এটা যাতে পুনৰ আগততো আছিলেই, তাতকৈ আৰু বেছি আধ্যাত্মিক পৰিৱেশে যাতে মেলাটো পাৰ হৈ যায়, অতিৰুদ্ৰৰ যিটো পবিত্ৰতা সেই পবিত্ৰতা যাতে বিনষ্ট নহয় তাৰ বাবে এইবাৰ সমিতিয়ে বেছি গুৰুত্ব দিছে আৰু সেইমতেই আমি আগবাঢ়ি আছোঁ। মেলাটো 20 তাৰিখলৈকে আছে, 15 পৰা 20লৈকে মেলা আছে। মোৰ 6 দিন হ'ব আৰু কালিস্থান হৈ ঠিক বৰচলাৰ পৰা অহাবিলাকে কালিস্থানৰ পৰা সোঁফালে ঘূৰিব লাগিব, টাৰ্ণিং ল'ব লাগিব। বৰদোৱা ফালৰ পৰা অহা কালিস্থানৰ পৰা বাওঁফালে টাৰ্ণিং ল'ব লাগিব। ঢেকালিৰ পৰাতো চিধাই আহিলে হ'ল। শিৱৰাত্ৰি মেলাত শান্তি শৃংখলা অটুট ৰাখিবলৈ গাঁওৰক্ষী বাহিনীয়ে সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছে। লগতে মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ ক্ষণত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ এখনি তোৰণ মাংগলিক ৰীতি নীতিৰে মুকলি কৰা হয়। তোৰণখন দান কৰে তাৰা দেৱী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীয়ে। নাৰায়ণী নমস্তুতে ওম শ্ৰী গুপ্তেশ্বৰ ভৈৰৱায় নমঃ। এই তোৰণখন মই বহুত দিনৰ পৰা ভাবিছিলোঁ গুপ্তেশ্বৰ মন্দিৰত মই আগবঢ়াম, ৰিটায়াৰ হৈ পেলাই আগবঢ়াম বুলি ভাবিছিলোঁ। তাৰপিছতে মোৰ ছোৱালী দুজনীয়ে GB ফাউণ্ডেশ্যন বুলি, গুণাভিৰাম বৰঠাকুৰ ফাউণ্ডেশ্যন বুলি এটা খুলিলে। খোলাৰ পিছত আমি ক'লোঁ যে গুণাভিৰাম বৰঠাকুৰ ফাউণ্ডেশ্যনতে আমি এইখন মানে অৰ্পণ কৰি দিম আৰু লগতে মোৰ মা দেউতাকো মই স্মৰণ কৰি গেটখন মানে দিয়াৰ এটা প্ৰতিশ্ৰুতি দিলোঁ। আৰু মই মিটিঙতে ঘোষণা দিবলৈ কৈছিলোঁ যে আপুনি গেটখন মই দিম বুলি কৈ দিব। গতিকে সেইটোৰে আজি মোৰ এনেকুৱা যেন লাগিছে, মোৰ আশা, ডাঙৰ আশা এটা পূৰ্ণ হোৱা যেন লাগিছে। তাতে পৰহি বৃহস্পতিবাৰে মোৰ ল'ৰাটোৰ শুভ বিবাহ সম্পন্ন হ'ল আৰু তেতিয়া মই মনতে ভাবিলোঁ যে মোৰ নতুন বোৱাৰীও আহিব, গতিকে বোৱাৰীৰ হতুৱাই মই অপেনিংটো কৰিম। যদিও মা দেউতা শহুৰ শাহুৰ নামত ভাবিছিলোঁ, তথাপিতো মোৰ বোৱাৰীৰ হতুৱাই মই অপেনিং কৰাম বুলি আজি এই শুভ পবিত্ৰ দিনত। আৰু ভগৱানেও এনেকুৱা গুপ্তেশ্বৰ বাবাই আচলতে আজিৰ দিনটোতে ল'ম বুলিয়ে ভাবিছে, কাৰণ মাজত আমি ল'বলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু বহুত বাধা আহি গ'ল। হয়তো গেট ইনকমপ্লিট হৈ আছে, নহয়তো মানুহ বিচাৰি নাপাওঁ, এনেকুৱা হৈছিলে। কিন্তু আজি মই একদম গুপ্তেশ্বৰ বাবাক ধন্য মানিছোঁ, তেওঁ আজি তেওঁৰ এটা পবিত্ৰ দিনত আমাক এই সুযোগটো দিলে। গতিকে মই সকলো ভক্তপ্ৰাণ ৰাইজৰ ওপৰত মানে আশীৰ্বাদ প্ৰণাম জনাই মই এই গেটখন ৰাইজক উৎসৰ্গিত কৰি দিলোঁ। আপুনি অৱসৰৰ যি ধন আছিলে, হয়, অৱসৰৰ ধনেৰে আপুনি নিৰ্মাণ কৰিছে। হয় হয় হয়, মই অৱসৰৰ ধনেৰে, আৰু মই যি ধনটো ফাৰ্ষ্ট আহে, এমাউণ্ট যিমানেই নহওক, মই ফাৰ্ষ্টত কোনো ক্ষেত্ৰত মই খৰচ নকৰি মই ইয়াতে খৰচ কৰিম বুলি তেওঁক মই কৈছিলোঁ। মোক কোনেও যাতে একো
ক'তো বাধা নিদিয়ে মই প্ৰথম ইয়াত খৰচ কৰিম বুলি অহাৰ লগে লগে তাৰপিছতে মোৰ যেতিয়া ধনটো আহি গ'ল তেতিয়া আহি পেলাই আমি এই ৰাজেন দাক বিচাৰি পেলাই আমি নগাঁও গ'লোঁ। তাৰপিছতে মই যেতিয়া মানুহ এঘৰত বহিছোঁ এওঁ ক'লে তুমি যাব নালাগে ময়ে বিচাৰি যাওঁ। এওঁ কোনো এড্ৰেছটো কাৰোবাৰ পৰা লৈ বিচাৰি তেখেতৰ ঘৰ উলিয়াই ঘৰৰ পৰা মানে তেখেতৰ লগত মানে কথা পাতি তাৰপিছত আহিছে আৰু আমি মে' মাহৰ 12 তাৰিখে তেখেতক মাতি পেলাই আমি মানে আৰম্ভণি কৰিছিলোঁ। ব্যুৰো ৰিপৰ্ট অগ্নিগড় নিউজ।